অসমীয়া ল'ৰা বৰপেটাৰ সন্তান সাহস আছে বুকুত অসমবাসীৰ কাৰণে যুদ্ধ দিবৰ কাৰণে কোনো ধুমুহাই আমাক ৰখিব নোৱাৰে। অসম গণ পৰিষদ দলে অসমৰ ৰাইজক কি দিছে? আজিতো তেওঁলোকে অসম চুক্তিখন যিটো কৰিছিলে 855জন কেঁচা শ্বহীদৰ তেজৰ বিনিময়ত সেইখন চুক্তি হৈছিলে, অসমৰ মানুহৰ অসমৰ আত্মা আছিলে, সেই আত্মাটোকতো তেওঁলোকে বধ কৰি দিছে। দীপবায়ন, মই বাৰে বাৰে কৈছোঁ, মই দীপবায়ন বৰপেটাৰ সন্তান, বৰপেটা সমষ্টিৰ ৰাইজে, দীপবায়ন বুলি নহয় সমষ্টিৰ ৰাইজে এই যিটো শোষণৰ শাসন চলাই থকা টিভিৰ পৰ্দাত চলাই থকা এটা চৰকাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ আমাক আপুনি যিটো ধুমুহা বুলি কৈছে, এই ধুমুহাক প্ৰতিহত কৰি গোটেই বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন ৰাইজে এই ধুমুহাক উফৰাই পেলাব। ভোটাৰৰ ওচৰত যোৱাৰ ক্ষেত্ৰত দীপবায়নৰ মূল মন্ত্ৰ হ'ব ৰাইজৰ লগত থাকি ৰাইজৰ হৈ পেলাই কাম কৰা। এনেই MP নামত MP টো হৈ পেলাই 5 বছৰ শুই বহি কটোৱা, ৰাইজক পাহৰি যোৱা, ৰাইজৰ কথা চিন্তা চৰ্চা নকৰা, ৰাইজৰ ভোট লৈ পেলাই ৰাইজৰ কান্ধত উঠি পেলাই সুখে সন্তোষে থকা দীপবায়ন নহয়। দীপবায়নৰ কথা হ'ব ৰাইজৰ যিমান কথা আছে, এতিয়াতো ঘূৰি ফুৰিছোঁ আৰু বহু দিনৰ পৰা ঘূৰি ফুৰিছোঁ আমি ৰাইজৰ মাজত। ৰাইজে বিভিন্ন ধৰণৰ কথা কৈছে, বহু অসন্তোষ আছে ৰাইজৰ। কেতিয়াবা ভয় ভীতি শংকা এখন চৰকাৰে ৰাইজৰ ওপৰত হিটলাৰী শাসন চলাইছে, ফেচিষ্ট শাসন চলাইছে। কেতিয়াবা ৰাইজে কেতিয়াবা কাৰোবাই যদি কোনোবাই কথা কয় চৰকাৰী চাকৰিটো হাতোৰা লগাব, এনেকুৱা ধৰণৰ বহু কথা আছে। কিন্তু ৰাইজ বিতুষ্ট, ৰাইজে আশীৰ্বাদ কৰিছে আগুৱাই যোৱা, আমাৰ কণ্ঠস্বৰ হোৱা, আৰু তেওঁলোকৰ কণ্ঠস্বৰ হৈ বৰপেটা লোকসভা সমষ্টিত মই আকৌ কৈছোঁ, অসমীয়া ল'ৰা বৰপেটাৰ সন্তান সাহস আছে বুকুত অসমবাসীৰ কাৰণে যুদ্ধ দিবৰ কাৰণে কোনো ধুমুহাই আমাক ৰখিব নোৱাৰে। আৰু এনেধৰণে ৰাইজে আগুৱাই লৈছে। মিত্ৰজোঁটত থকাৰ পিছতো বৰপেটা সমষ্টিত দুলু আহমেদে প্ৰাৰ্থিত্ব আগবঢ়াইছে, কি ক'ব? এতিয়া চাওক, যেতিয়া আমি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ এটা সত্তাক বিশ্বাস কৰি, এটা দলৰ আদৰ্শক বিশ্বাস কৰি, আমি নীতি আদৰ্শবিহীন ৰাইজৰ ঊৰ্ধত আমি যদি ভাবোঁ নিজকে, ৰাইজে মই যি ক'ম ৰাইজে শুনিব, ৰাইজক যদি কোনো একো বুলি নাভাবে, সেইটো তেনেহ'লে মই দুলু আহমেদ নহয়। মই ৰাইজৰ লগত থাকি ৰাইজৰ কাৰণে কাম কৰা কথা। যদি দুলু আহমেদে ভাবিছে যে তেখেতক য'তেই যাব, যেতিয়াই যোনটো দলত থাকিব, দলৰ পৰা দল ইফালৰ পৰা সেইফালে দললৈ যাব, মোৰ বন্ধু তেখেত, মোৰ ভাল বন্ধু। ৰাজনীতিৰ পথাৰলৈ দুলু আহমেদক মই লৈ আহিছিলোঁ, কিন্তু ৰাজনীতি কৰোঁতে কেতিয়াবা ধৈৰ্য, সহ্য, সততা এইবোৰো ৰাইজে প্ৰত্যক্ষ কৰি থাকে। মই কৈছোঁ বাৰে বাৰে, আমি বিশ্বাস কৰোঁ ৰাইজ হ'ল আমাৰ দাপোন, ৰাইজ আমাৰ দাপোন। গতিকে এই দাপোনখনে চাই থাকে, আমাক প্ৰত্যক্ষ কৰি থাকে যে আমি কি ধৰণে ৰাইজৰ কাৰণে কাম কৰিছোঁ, আমি কেনেধৰণে কথা বতৰা পাতিছোঁ, আমি কেতিয়াও ৰাইজৰ ঊৰ্ধত নহয়। গতিকে মই ভাবোঁ মই ৰাইজৰ ঊৰ্ধত নহয়। চাওক, এই গোটেই ফণীভূষণ চৌধুৰী কিমান ভোটত হাৰিব এইটো ৰাইজে থিৰাং কৰি থৈ দিছে। গতিকে ৰাইজত মই কৈছোঁ নহয়, ফণীভূষণ চৌধুৰী কোন? অসম গণ পৰিষদ দল। অসম গণ পৰিষদ দলে অসমৰ ৰাইজক কি দিছে? আজিতো তেওঁলোকে অসম চুক্তিখন যিটো কৰিছিলে 855জন কেঁচা শ্বহীদৰ তেজৰ বিনিময়ত সেইখন চুক্তি হৈছিলে, অসমৰ মানুহৰ অসমৰ আত্মা আছিলে, সেই আত্মাটোকতো তেওঁলোকে বধ কৰি দিছে। আজিতো কাজ জাপি দিব খুজিছে। গতিকে অসমৰ ৰাইজে, সচেতন সমাজ, বুদ্ধিজীৱী সমাজ, ডেকা সমাজ, সকলো সমাজে দেখি থকা নাই জানো? আৰু আমি এই অসমত বিৰোধিতা কৰি গৈছিলোঁ, কৰি থাকিম, কৰি যাম। আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰ আমাৰ শীৰ্ষ নেতৃত্বই কৈছে ইণ্ডিয়া চৰকাৰ হ'লে বাতিল কৰিব। এটা শক্তিশালী কণ্ঠস্বৰ। আৰু মনোৰঞ্জন দাস চাই পেলাই আমি বহু কথা শিকোঁ, কেনেকৈ ক'ব লাগে। আমি বিচাৰিছোঁ আমি সকলোৱে মিলি, এতিয়াও সময় বহুত আছে, আমি সকলোৱে মিলি যুদ্ধ দিম। আৰু মনোৰঞ্জন দাৰ নিচিনা এটা শক্তি বিধানসভাত আমি সকলোৱে বিচাৰিছোঁ। আমি বিধানসভাত থকাটো, কাৰণ CPM দল বিধানসভাত শূন্য হ'লে আমাৰ এই অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াত দিগদাৰ হ'ব। আমি মনোৰঞ্জন দাৰ কথাৰ ক্ষেত্ৰত, প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত গোটেই কথাবিলাক আমাৰ শীৰ্ষ নেতৃত্বই পাতি আছে। আমি একেলগে যুদ্ধত অৱতীৰ্ণ হ'ম। কাৰণ চাওক, মই আকৌ কৈছোঁ, দেশ আৰু দলৰ ঊৰ্ধত আমি কিন্তু কোনো নহয়। আমি একগোট হৈছোঁ কাক? দেশৰ সংবিধানৰ ৰক্ষাৰ স্বাৰ্থত, দেশৰ জনসাধাৰণক ৰক্ষাৰ স্বাৰ্থত। আৰু এই ৰক্ষাৰ যুদ্ধত আমি দেশখনৰ স্বাৰ্থত আমি কোনো এজন ঊৰ্ধত নহয়। সেইটো মনোৰঞ্জন দায়েও বুজি পায়, সেইটো দেৱবায়নেও বুজি পায়। আৰু গোটেই বৰপেটা লোকসভা সমষ্টিত, আমাৰ লোকসভা সমষ্টিটোত আপোনালোকেও জানে আমাৰ 5জনকৈ বিধায়ক আছে।
কোনো শক্তিয়ে শুনক অসমৰ ৰাইজক ঠগি ঠগি থাকিব, অসমৰ ৰাইজে তেওঁলোকক বাৰে বাৰে বৰপীৰা পাৰি দিব, এই কথাটো নহয়, দিলেই বহুতবাৰ বৰপীৰা পাৰি আৰু এই চকু পানীয়ে অসমৰ ৰাইজক তলাব নোৱাৰিব। কিমান আৰু চকু পানী টুকি টুকি ঘৰিয়ালৰ চকু পানী টুকি দি তেখেতক সন্মান কৰোঁ, জ্যেষ্ঠ ব্যক্তি, কিন্তু অসমৰ ৰাইজে দেখি আছে নহয় কিমান চকু পানী টুকি থাকিব, আৰু অসমৰ ৰাইজে চকু পানীত ভুল নাযায়।